হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ মায়ে দেউতা দুয়োটাই ঢুকাল। দুয়োটাই ঢুকাইছে মোৰ মায়ে দেউতা। মই এতিয়া অকলাই, বাইদেউ দুটা আছে, সিহঁতৰো নিজৰ নিজৰ ঘৰ সংসাৰ আছে। এয়া মাৰ হবিজ খাই আছো মই। আছো আৰু চলি এনেকে। এইখন ভিন্দৰ বাইক হয়, ফাইনেন্সত লৈছে ইনষ্টলমেণ্টত। আৰু এনেকৈ ময়ো মোবাইলটো লৈছোঁ ইনষ্টলমেণ্ট ফাইনেন্সত। এবাৰ এইখন ঘৰখন ভাঙা চিঙা ফুটা ঘৰখন দেখিছে। জীৱনটো এনেকুৱাই আমাৰ, ফুটা ফুটা ঘৰ, আংগান আছে এনেকৈ চলি, দুখে সুখে সুখে দুখে। সেয়া আৰু মায়ো ঢুকাল আজি 10 দিন হ'ব। সেয়া হবিজ ভাত বনাই আছো। এতিয়া মই কি কৰিম, মোৰ তাকে চিন্তা। বাহঁত দেউতা ঢুকাইছিল কাৰণে আহিছে, আহে মাজে মাজে, কিন্তু মই এতিয়া কাৰ লগত থাকিম, সেইটোৱে কথা। মই এতিয়া কাৰ লগত থাকিম? মোৰ খৰিত ধোঁৱাও আহিছে, য'ত ধোঁৱা, আৰু মোৰ দুখো লাগি আছে, কান্দানো আহি আছে মোৰ বহুত। দুখীয়া ঘৰ, দুখীয়া ধনী কথা নাই, কিন্তু তেওঁ বুলিও মই এতিয়া কেনেকৈ থাকিম, সেইটোৱে চিন্তা। মাই দেউতাৰ অবিহনে মই কেনেকৈ জীয়াই আছো ময়ে নাজানো। কেনেকৈ থাকি কায়ো ভাল পোৱাও নাই, প্ৰেমিকো নাই, প্ৰেমিকাও নাই, কোনো নাই। এইখিনিতে মোৰ সৰু সুৰা মিনি ব্লগ খতম। প্লিজ চাব, ছাবস্ক্ৰাইব কৰিব, সেয়াই।